কোনোবাইতো ধেমালিতে সুইচাইড নোটখন লিখি যোৱা নাই ছবিখনত আমি সময় বান্ধি দিছোঁ বিলাসী দিনা অসম তথা ইয়াৰ ষ্টাফে ইচ্ছা কৰিলে আমি বিকাশ চিচুদিয়া ডিঙিত ধৰি মানে তেওঁক ঘৰৰ পৰা উলিয়াই আনিব পাৰোঁ 4-5টা নিউজ চেনেলৰ বাদে বাকী কোনো গুৰুত্ব দিয়া নাই পটেঞ্চিয়েল কনচেপ্টৰ সত্তাধিকাৰী বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰৰ ওপৰত কি বিহিত ব্যৱস্থা লয় 27 বছৰীয়া তেনেই কম বয়সে এজন যুৱকে যিজন যুৱকে আপুনি যদি ভালদৰে চায় বৰ্তমান গুৱাহাটী বা অসমৰ প্ৰেক্ষাপটত এনেকুৱা শিক্ষামূলক এই বিষয়টোক লৈ মানে আগবাঢ়ি যোৱা তেনেকুৱা অসমীয়া যুৱকৰ তেনেই সংখ্যা নগণ্য এজনী বোৱাৰী যেতিয়া পলাই গ'লে সেই নিউজটো যেতিয়া গোটেই হদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন সংবাদ মাধ্যম বিভিন্ন আপোনাৰ প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰিব পাৰে এই পৱন হাজৰিকা নামৰ যিজন ব্যক্তি ইতিমধ্যে আত্মহননৰ নিচিনা আত্মহত্যাৰ নিচিনা চৰম পন্থা বাছি লৈছে আপোনাক ইতিমধ্যে গম পায় তেওঁ উল্লেখ কৰিছে তেওঁ যিখন সুইচাইড নোট 4-5 পৃষ্ঠা ভৰা সুইচাইড নোটত উল্লেখ কৰিছে পটেঞ্চিয়েল এণ্ড কনচেপ্ট মই বাৰে বাৰে নামটো ক'ব বিচাৰিম যিটো প্ৰতিষ্ঠানৰ নাম এডুকেশ্যনেল যিটো ইনষ্টিটিউশ্যন পটেঞ্চিয়েল এণ্ড কনচেপ্ট নীটে হওক বা JEE হওক বা যাৰ তেওঁলোকে ডক্টৰ ইঞ্জিনিয়াৰ মানে পঢ়িবৰ কাৰণে তৈয়াৰ কৰা যি কাৰখানা যি শিক্ষকতাৰ আপোনাৰ যি এটা এডুকেশ্যন ইনষ্টিটিউশ্যনৰ নামত সাংঘাতিক ধৰণৰ এটা চিণ্ডিকেট চলি আছে আৰু এই চিণ্ডিকেট ৰাজটোৱে এই চিণ্ডিকেটত জড়িত থকা ব্যক্তিসকলে কেতিয়া কোনো কাৰণত কোনো অসমীয়া যুৱকক উঠিবলৈ দিয়া নাই তাৰে এটা চৰম এটা সাংঘাতিক ধৰণৰ এটা উদাহৰণ হ'ল আমাৰ পৱন হাজৰিকাই তেওঁ যিখন সুইচাইড নোট তাত উল্লেখ কৰিছে বিকাশ চিচুদিয়া আৰু এজন আছিলে নিলয় কুমাৰ এই দুজন ব্যক্তিৰ নাম আৰু ইতিমধ্যে অংকিত আগৰৱাল বুলি কোৱা ব্যক্তিজনে অসম পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিছে জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি আমি শুনিবলৈ খবৰ পাইছোঁ কিন্তু নিলয় কুমাৰ আৰু বিকাশ চিচুদিয়া যি দুজন ব্যক্তি ইয়াত প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক এই মানসিক যিটো হেঁচা এই হেঁচাটো জড়িত হৈ আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ তেওঁ সুইচাইড নোটত 3-4 পৃষ্ঠা ভৰা সুইচাইড নোটত তেওঁৰ নাম উল্লেখ আছে ইতিমধ্যে পৱন হাজৰিকাৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছে এজাহাৰত তেওঁলোকৰ নাম উল্লেখ আছে তাৰ পাছতো 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো অসম পুলিচ প্ৰশাসনে পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ সত্তাধিকাৰী বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰৰ ওপৰত কি বিহিত ব্যৱস্থা ল'লে গতিকে পৱন হাজৰিকাৰ নিচিনা 27 বছৰীয়া হুঠাম এজন যুৱকে যেতিয়া এটা হিতৰ কাৰণে কাম কৰিব বিচাৰিছিলে তেওঁ প্ৰত্যেক বছৰে 200-250 ইয়াৰ পৰা ষ্টুডেণ্ট ওলাই যায় মোৰ যদি ভুল নাই হোৱা গতিকে পটেঞ্চিয়েল এণ্ড কনচেপ্টৰ বিকাশ চিচুদিয়া আৰু নিলয় কুমাৰৰ ওপৰত অসম পুলিচ প্ৰশাসনে জেৰা চলাব লাগিব আৰু যিটো ইতিমধ্যে ঘোষণা কৰিছে তেওঁ সুইচাইড নোটত কোনোবাইতো ধেমালিতে সুইচাইড নোটখন লিখি যোৱা নাই যে সুইচাইড নোটখন লিখিছে যে এওঁলোক এইকেইজন ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ পৰা মানসিক হাৰাশাস্তি পোৱাৰ কাৰণে মই চৰম পন্থা বাচিবলৈ কি হ'লো তেওঁ বাধ্য হ'ল গতিকে বিলাসী দিনা অসমে বিষয়টো হস্তক্ষেপ কৰিছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি বিলাসী দিনা অসমৰ তৰফৰ পৰা আৰু আপোনাৰ এফিনিটি ষ্টাফৰ তৰফৰ পৰা এওঁলোকৰ আপোনাৰ পৰিয়ালবৰ্গৰ তৰফৰ পৰা আৰু পৱন হাজৰিকাৰ তৰফৰ পৰা ফেমিলি তৰফৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বিষয়ত আমি হস্তক্ষেপ কৰিবলৈ কৈছোঁ মাননীয় DGP অসম পুলিচ প্ৰশাসনক আমি হস্তক্ষেপ কৰিবলৈ কৈছোঁ যদিহে আমি ইয়াত বিচৰা ধৰণে যদি ন্যায় নাপাওঁ 24 ঘণ্টা আমি সময় বান্ধি দিছোঁ বিলাসী দিনা অসম তথা ইয়াৰ ষ্টাফে যদি আমি 24 ঘণ্টাৰ ভিতৰত যদি বিকাশ চিচুদিয়া আৰু নিলয় বুলি কোৱা সেই দুজন ভণ্ড ব্যক্তিক যদি যাৰ নাম উল্লেখ হৈছে ইতিমধ্যে সুইচাইড নোটত তেওঁলোকক যদি আপোনাৰ এৰেষ্ট নকৰে তেতিয়াহ'লে 24 ঘণ্টাৰ পাছত বিলাসী দিনা অসম আৰু এফিনিটি ষ্টাফৰ এফিনিটি পৰিয়ালে আৰু ইয়াৰ পৰা পাছ আউট হৈ যোৱা বিভিন্ন মহলৰ পৰা ইয়াৰ ছাত্ৰ ছাত্ৰী আমাৰ লগত প্ৰতিবাদত বহিব আমি 24 ঘণ্টা সময় দিছোঁ অসম পুলিচ প্ৰশাসনক এই দুজন ব্যক্তি যদি তেওঁলোকে যদি কৰায়ত্ব বা গ্ৰেপ্তাৰ কৰি যদি জেল হাজতলৈ প্ৰেৰণ নকৰে আগন্তুক দিনত আমি গণতান্ত্ৰিকভাৱে চৰম পৰ্যায়লৈ নামিবলৈ বাধ্য হ'ম আপোনাক ইতিমধ্যে গম পায় বিলাসী দিনা অসমে কেতিয়াও কোনো কাৰণত কাৰো ৰঙা চকু কাৰো ধমকিলে ভয় নকৰে ইচ্ছা কৰিলে আমি বিকাশ চিচুদিয়া ডিঙিত ধৰি পিনে তেওঁ ঘৰৰ পৰা উলিয়াই আনিব পাৰোঁ কিন্তু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত আমি কেতিয়াও ক্ৰিয়েট কৰিব বিচৰা নাই অসম পুলিচ প্ৰশাসন তথা চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস আছে আশ্বাস আছে আমি বিচাৰিছোঁ 24 ঘণ্টাৰ ভিতৰত এটা এক্সাম্পল ছেট কৰক যে অসমীয়াৰ এজন হুঠাম যুৱকৰ অনা অসমীয়া যুৱকে কৰা এই অত্যাচাৰ বলিৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত যে অসম চৰকাৰ তথা অসম পুলিচ প্ৰশাসন আছে চাওক এটা কথা কৈছোঁ মোৰ এই চৰকাৰখনৰ উচ্চ পদস্থ বিষয়া অসম পুলিচ প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া তথা মোৰ মুখ্যমন্ত্ৰীজনৰ ওপৰত বিশ্বাস আছে এই লালু পাঞ্জুৰ তলত বিষয়টো থকাৰ কাৰণে কোনো এই মুহূৰ্তলৈকে 4-5টা নিউজ চেনেলৰ বাদে বাকী কোনো গুৰুত্ব দিয়া নাই এই বিষয়টো যেতিয়া ফাটি ফুটি যাব জনতাৰ মাজত ফাটি ফুটি যেতিয়া অসমৰ জনসাধাৰণৰ মাজত যাব এই বিষয়টো তেওঁলোক বাধ্য হ'ব আৰু অসম পুলিচ প্ৰশাসন তথা চৰকাৰৰ ওপৰত মোৰ সাংঘাতিক ধৰণৰ বিশ্বাস আছে এই বিষয়টো আপোনালোকৰ যোগেদি DY365 হওক বা নিউজ টাইমে হওক বা ফাৰ্ষ্ট নিউজ আছামে হওক বা 24 লাইভে হওক বা বিভিন্ন নিউজ চেনেল আহিছে আপোনালোকৰ পৰা যেতিয়া সম্প্ৰচাৰিত হ'ব বিষয়টো মোৰ বিশ্বাস আছে অসম চৰকাৰে এই দুজন কালপৃতক যিকেইজনৰ কাৰণে আমাৰ খিলঞ্জীয়া ল'ৰাজনে চৰম পন্থা বাছি ল'লে তেওঁলোকক কৰায়ত্ব কৰিবলৈ বাধ্য হ'ব ধন্যবাদ